গোলকগঞ্জত ওলাইছে বোৱাৰী লাভাৰ ৰং নাম্বাৰত আৰম্ভ হোৱা প্ৰেম পালেগৈ আৰক্ষী থানা যুৱকজনৰ নাম আনিছুৰ ৰহমান ঘৰ ভাৰত বাংলাদেশ সীমান্তৰ ছত্ৰচালত এক বছৰ পূৰ্বে ৰং নাম্বাৰৰ যোগেদি চাৰিআলিৰ বিবাহিতা মহিলা এগৰাকীৰ সৈতে আৰম্ভ কৰে প্ৰেমৰ সম্পৰ্ক স্বামী কৰ্মসূত্ৰে দিল্লীত থকাৰ সুযোগ বুজি আনিছুৰ ৰহমানে বিভিন্ন ঠাইত ফুৰাবলৈ নিয়ে বিবাহিতা প্ৰেমিকাক বিয়াৰ প্ৰলোভন্তি প্ৰেমিকাৰ সৈতে কৰে কুকাণ্ড প্ৰেমিকাই বাধা দিয়াত সোনকালেই বিয়া পাতিম বুলি দিয়ে প্ৰতিশ্ৰুতি এক বছৰৰ সম্পৰ্কৰ পিছত প্ৰেমিক আনিছুৰে ফোন নধৰা হ'ল প্ৰেমিকাক লাহে লাহে বিভিন্ন অজুহাত দি দূৰত্ব বচাই থকাৰ মাজতে গোলকগঞ্জ চাৰিআলিত মহিলাগৰাকীৰ ঘৰৰ কাষতে প্ৰেমিকে লগ কৰিব যায় প্ৰেমিকাৰ লগত প্ৰেমিকাৰ ঘৰৰ মানুহে প্ৰবঞ্চক প্ৰেমিক আনিছুৰক আটক কৰি গতাই দিয়ে গোলকগঞ্জ আৰক্ষীক গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ তারপরে কেসকে দেওয়ার পরে মানে আমরা 3 দিন পরে সেদিন যেদিন কেস দিছি তারপর সেদিন রাত্রে আমরা খবর পেলাম যে মাটির বাড়ি ছটা আছে পরে আমরা জেলে উঠি পরদিন সকালে ঠিক আছে রাখেন তারপরে যাওয়া সম্ভব নয় আমাদের রাত্রি সকালে ঘুমতে উঠি কি ছাড়িয়ে আগাবে একটা যাওয়া কথা পায় ছাড়ি পাবে ছটা নালি করে দিচ্ছি গোটা আগমন আমরা বলে গোটাই উঠেছি পাইনি না রতিয়ে দেওয়া আগমনে একটা চার দোকান আছে এই চার দোকানই রাত্রি 9টার সময় 8:30 সময় ওই ছটা পাইছি পর পরে আমরা হেফাজত করে রাখছি যাই আমার ফোন করছে তোমার ছটা এমন তোমার ফোন করছে আমার তোমার নাম্বার দিচ্ছে আমার ছটা আনছো মানে বাড়ি হ্যাঁ আসলে ছোৱালীজনী আছে তারপরে আজি মই ভাত গৈছোঁ যোৱাৰ পিছত মানে ভাত গৈছোঁ পাৰি ছোৱালীজনী ইজন আৰু খালি ছোৱালীজনী গ'লোঁ তোমাৰ আকৌ ছোৱালীজনী জগালে খুব জ্বলাতন কৰি আছে আজি ছটা দুৰ্ঘটনা হ'ব মই এইটো